ৰাজ্যত সঘনে দেখিবলৈ পোৱা যায় হাতী মানুহৰ সংঘাত, কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে হাতীৰ এটা জাকৰ মনোমোহা দৃশ্য। এই দৃশ্যটো পথচাৰীয়ে নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰিছে। এই দৃশ্য মৰিগাঁও জিলাৰ জাগিৰোড আমলিঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ। এটাৰ হাতীজাকে কাকো কোনো ক্ষয় ক্ষতি নকৰাকৈ সুন্দৰভাৱে খাদ্য গ্ৰহণ কৰি আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা পথচাৰীসকলে চেষ্টা কৰিছে নিজৰ কেমেৰাত এই দৃশ্য বন্দী কৰিবলৈ। হাতীৰ জাকটোৱে পথচাৰীসকলক দেখিছে যদিও কোনো ধৰণৰ ক্ষয় ক্ষতি নকৰি নিজৰ খাদ্যৰ সন্ধানত ব্যস্ত হাতীৰ জাকটো। ৰাজ্যত বিভিন্ন প্ৰান্তত আমি শুনিবলৈ পাওঁ যে হাতী আৰু মানুহৰ সংঘাত হৈছে বুলি, আৰু তেনেকৈ বহুত বাতৰি পাওঁ। কিন্তু আজি তাৰেই বিপৰীত দৃশ্য, এক মনোমোহা দৃশ্য। হাতীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হাতী জাকে বিচৰণ কৰি আছে সুন্দৰকৈ। পথচাৰীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে মনোমোহা দৃশ্য। কোনো মানুহক অসুবিধা নকৰাকৈ হাতীয়ে ধুনীয়াকৈ বিচৰণ কৰি আছে, আপোনালোকে দেখিছে। ইয়াৰ পৰাই বুজা যায় যে মানুহে হাতীক যদি কোনো ক্ষতি নকৰে, আক্ৰমণ নকৰে, তেনেহ'লে হাতীও মানুহক কোনো ধৰণৰ ক্ষতি নকৰে আৰু সংঘাত নকৰে। ইয়াৰ পৰাই বুজা যায় যে মানুহে হাতীক আক্ৰমণ নকৰিলে, ক্ষতি নকৰিলে হাতীও মানুহৰ লগত সংঘাত কেতিয়াও নকৰে। তাৰে এক উদাহৰণ। আৰু পথচাৰীয়ে সকলোৱে যোৱা পথতে সকলোৱে ঘূৰি ঘূৰি চাইছে, দৃষ্টি আকৰ্ষণ কৰিছে। এয়াই এক সুন্দৰ মনোমোহা দৃশ্য। আহি থাকে ৫, ৬টা, 10টা এনেকৈ আহি থাকে। ৰাজ্যত সঘনাই শুনিবলৈ বা দেখিবলৈ পোৱা যায় যে হাতী মানুহৰ সংঘাতৰ কথা, কিন্তু এই দৃশ্যৰ পৰা এটা কথা বুজিব পাৰি যে যদিহে মানুহে হাতীক কোনো ধৰণৰ অপকাৰ নকৰে বা কোনো ধৰণৰ আক্ৰমণ নকৰে, তেন্তে হাতীও মানুহক কোনো ধৰণৰ অপকাৰ নকৰে। লগতে এই হাতীৰ জাকটো সঘনাই এই অঞ্চলটোত মুক্ত বিচৰণ কৰি থাকে। কেতিয়াবা যদি 5টা আহে আৰু কেতিয়াবা 10টাকৈ আহে এই অঞ্চলত। এজন স্থানীয় যুৱকে কয় যে এই স্থানত সঘনাই এই হাতীৰ জাকটো দেখা পোৱা যায়। কেতিয়াবা যদি 5টা আহে, কেতিয়াবা 10টা আহে হাতী। লগতে যুৱকজনে কয় যে সঘনাই ৰাজ্যত হাতী আৰু মানুহৰ সংঘাত শুনিবলৈ পোৱা যায় বা বাতৰি লাভ কৰে, কিন্তু এই দৃশ্য তাৰ বিপৰীত দৃশ্য, এক মনোমোহা দৃশ্য। মানুহে যদি হাতীক আক্ৰমণ নকৰে বা কোনো ধৰণৰ অপকাৰ নকৰে, তেন্তে হাতীয়েও মানুহক কোনো ধৰণৰ অপকাৰ নকৰে বুলি মন্তব্য কৰে স্থানীয় যুৱকজনে। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট, লোকেল 18।